স্টুডেন্টস আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ আছামিছৰ 3 নম্বৰ চেপ্টাৰ পুথি উদ্যান। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। চেপ্টাৰটো একেবাৰে সহজ, তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি চাই ল'বা ভিডিঅ'টো চোৱাৰ আগতে, তেনেহ'লে প্ৰশ্ন উত্তৰকেইটা সহজতে বুজি পাবা। আৰু প্ৰশ্ন উত্তৰকেইটা অতি চুটিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। তেনেহ'লে ব'লা প্ৰথমতে প্ৰশ্নকেইটালৈ আগবাঢ়ো। এই চেপ্টাৰত কোনকেইটা কুৱেশ্যন দিয়া আছে? প্ৰথমতে কুৱেশ্যন দিয়া আছে 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তাৰে এটা প্ৰশ্ন দিয়া আছে, তাৰ 4টাকৈ অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ পৰা কোনটো শুদ্ধ অপশ্যন হয় সেইটো সিলেক্ট কৰি তাত বক্সত দিয়া অপশ্যন কেইটাৰ পৰা এইটো বৃত্তটো পূৰ কৰিব লাগে। ঠিক আছে, প্ৰথমটো দিয়া আছে বিদ্যা উপাৰ্জনৰ গাই উপায় কি? প্ৰথম অপশ্যন দিয়া আছে সৎ স্বভাৱ, তাৰপিছৰ অপশ্যন দিয়া আছে পুথি উদ্যান, তাৰপিছৰ অপশ্যন দিয়া আছে চঞ্চল মন, তাৰপিছৰ অপশ্যন দিয়া আছে সৎ সংগ। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব পুথি উদ্যান। শুদ্ধ অপশ্যনটো তোমালোকে এনেকৈ মাৰ্ক কৰি দিবা। ঠিক আছে, তাৰপিছৰটো দিয়া আছে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? তাত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো অপশ্যন আছে বুটা বুদ্ধি, তাৰপিছৰটো চেলেং পেটেং স্বভাৱ, তাৰপিছৰটো আছে চঞ্চল মন, তাৰপিছৰটো আছে মনৰ একাগ্ৰতা। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ মনৰ একাগ্ৰতা। ঠিক আছে, সেইকেইটা তোমালোকে চিন দি ল'বা। তোমালোকে চেপ্টাৰটো পঢ়িলে এইটো একেবাৰে সহজতে কৰিব পাৰিলা হয়। তোমালোকে চেপ্টাৰটো এবাৰ নিজে পঢ়ি চাই ল'বা। ঠিক আছে, তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে তলত দিয়া জখলা জালখনত কিছুমান শব্দ দিয়া আছে। এই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী এই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান চাই নাইবা শিক্ষকৰ সহায় ল'ব পাৰা। ইয়াত তোমালোকৰ কিতাপত চাব পাৰিবা কুৱেশ্যনত এনেকৈ কেইটামান অৰ্থ দিয়া আছে। তাৰপিছত তলত কেইটামান এনেকৈ বাক্য দিয়া আছে। এই বাক্যকেইটাৰ অৰ্থকেইটা লিখিব লাগে। অৰ্থকেইটা কি হ'ব সেইটো এইটো বাকচৰ পৰা উলিয়াই লিখিব লাগে। ঠিক আছে, ইয়াত তোমালোকৰ বাবে কৰি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। প্ৰথমটো দিয়া আছিলে সুখ বা দুখ পোৱাৰ কাৰ্য, এইটো হ'ব ভোগ। ইয়াৰ পৰাই তোমালোকে বিচাৰি উলিয়াই নিজে লিখিবা আৰু মই তলত লিখি দিছোঁ, তাৰ পৰা তোমালোকে লিখি ল'বা। লিখি লৈ এই বাকচখনৰ পৰা নিজে উলিয়াই এনেকৈ মাৰ্ক কৰিব পাৰা। ঠিক আছে, 1 নম্বৰ আছিলে সুখ বা দুখ পোৱাৰ কাৰ্য, এইটো হ'ব ভোগ, উদাহৰণটো দিয়া আছে। তাৰপিছৰ 2 নম্বৰ আছে উন্নত ব্যৱস্থা, এইটো হ'ব উদগতি। তাৰপিছৰটো আছে যত্ন, সেইটো হ'ব পুৰুষাৰ্থ। তাৰপিছৰটো আছে সাঁচি ৰখা কাৰ্য, এইটো হ'ব সঞ্চয়। তাৰপিছৰটো আছে বিদ্যুৎ, এইটো হ'ব বিজুলী। তাৰপিছৰটো আছে এবিধ বহুমূলীয়া মণি বা বাখৰ, এইটো হ'ব মাণিক। ঠিক আছে, তাৰপিছত দিয়া আছে 7 নম্বৰ কোনো বিষয়ত আগ্ৰহেৰে লগা, এইটো হ'ব একাগ্ৰতা। তাৰপিছৰটো আছে আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, এইটো হ'ব একান্তপতীয়া। ঠিক আছে, তাৰপিছত আছে ক্ৰমান্বয়, এইটো হ'ব অনুক্ৰম। তাৰপিছত আছে প্ৰতিক্ৰিয়া, এইটো হ'ব প্ৰতিক্ৰিয়া বা বিধি, এইটো হ'ব প্ৰণালী। ঠিক আছে, তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যনটো আছে দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰিম? উত্তৰ হ'ব পৰখনৰ পৰা দূৰৈৰ মাণিক হাততে পাব পাৰিম। ঠিক আছে, তাৰপিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰিম? উত্তৰ হ'ব পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ হ'লে ওপৰে নপঢ়ি মন পুতি একাগ্ৰতাৰে পঢ়িব লাগিব। তাৰমানে কিতাপ এখন বা পুথি এখনৰ যিটো আচল কথা হয়, মূল কথাটো হয়, সেইটো কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰি বা উলিয়াব পাৰি সেইটো লিখিব লাগে। চ' উত্তৰটো হ'ব পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ হ'লে ওপৰে নপঢ়ি, যেনেকৈ আমি যদি ওপৰে বা ৰিডিংটো পঢ়োঁ, বুজিবলৈ চেষ্টা নকৰোঁ, তেনেহ'লে আমি কিতাপৰ মূল কথাটো বুজিব নোৱাৰিম বা পুথি এখনৰ মূল কথাটো বুজিব নোৱাৰিম। সেইকাৰণে আমি মন পুতি একাগ্ৰতাৰে পঢ়িব লাগিব। এনেকৈ পঢ়িলে আমি পুথি এখনৰ মূল ভাৱটো উলিয়াব পাৰিম। ঠিক আছে, তাৰপিছত গ নম্বৰ কুৱেশ্যন দিয়া আছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰা হৈছে? পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰা হৈছে? পুথিৰ পৰা আমি যিটো জ্ঞান লাভ কৰোঁ এইটো কিহৰ লগত তুলনা কৰা হৈছে এইটো লিখিব লাগে। উত্তৰ হ'ব পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। তাৰমানে আমি যিকেইটা নেকি ধন সঁচাই থওঁ বা থোপাই থওঁ, বচাই আমি যিকেইটা ধন আমি নিজে বচাই
ছেভিংছ কৰি ৰাখোঁ তেনেকৈ ছেভিংছ কৰি ৰখা ধনৰ লগতে পুথিৰ বিদ্যাক তুলনা কৰা হৈছে। ঠিক আছে, তাৰপিছত কুৱেশ্যন দিয়া আছে পৰলোকক আমি পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰিম? উত্তৰ হ'ব পৰলোকক আমি পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকে ৰচনা কৰি থৈ যোৱা পুথি অধ্যয়ন কৰি লাভ কৰিব পাৰিম। তো ইয়াত তোমালোকৰ প্ৰশ্নটো সুধিছিলে পৰলোকক আমি পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি। তাৰমানে পণ্ডিতসকলে যিবোৰ জ্ঞান তেওঁলোকে নিজৰ জীৱনত কষ্ট কৰি আহৰণ কৰিছিলে এইবোৰ কেনেকৈ আমি লাভ কৰিব পাৰি সেইটো লিখিব লাগে। উত্তৰটোত হ'ব পৰলোকক আমি পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকে ৰচনা কৰি থৈ যোৱা পুথি অধ্যয়ন কৰি লাভ কৰিব পাৰিম। তাৰমানে তেওঁলোকে যিবিলাক বিদ্যা বুদ্ধি আহৰণ কৰিছিলে সেইবোৰ তেওঁলোকে নিজে কিছুমান কিতাপৰ জৰিয়তে বা তেওঁলোকৰ নিজা পুথিৰ জৰিয়তে সেইবোৰত লিখি থৈ গৈছে। সেইবোৰ অধ্যয়ন কৰিলে আমি সেই তেওঁলোকৰ বিদ্যা বুদ্ধি বা তেওঁলোকৰ যি জ্ঞান আছিলে সেইটো লাভ কৰিব পাৰিম। ঠিক আছে, তাৰপিছত 4 নম্বৰ কুৱেশ্যন দিয়া আছে আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্যশাৰী বাব বহলাই লিখা। আৰ্হি মানে উদাহৰণ দেখুওৱাৰ দৰে ইয়াত উদাহৰণত দিয়া আছে ইয়াত এটা বাক্য দিয়া আছে, এই বাক্যটোৰ ভাব বহলাই ইয়াত লিখা আছে এনেকৈ, আৰু তলত কেইটামান আৰু বাক্য দিয়া আছে সেইকেইটাৰ ভাব বহলাই লিখিব লাগে। ঠিক আছে, তো তোমালোকৰ এইটো উদাহৰণ দিয়া আছে বুলি লিখিব দিয়া নাই বুলি তোমালোকে এইটো ইগনোৰ কৰি নিদিবা, এইটো পৰীক্ষাত আহিব পাৰে। তো এবাৰ পঢ়ি চাই ল'বা। পহনৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়, এইটো ভাব বহলাই লিখিব লাগে। মাণিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এক বহুমূলীয়া বস্তু, ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাত্ৰিত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে, আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ব কথাবোৰ জানিব পাৰি। সেইবাবে দূৰৈৰ মাণিক সাদৃশ্য জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। ঠিক আছে, তোমালোকে সহজ অৰ্থটো যদি বুজিব বিচাৰা পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পাব পাৰি। দূৰৈৰ মাণিক বুলি কোৱা গৈছে যিবিলাক বস্তু আমি অতি সহজে লাভ কৰিব নোৱাৰোঁ, বহুত দূৰত থাকে বা বহুত কষ্ট কৰিহে আমি পাব পাৰোঁ, সেইটো কথাক দূৰৈৰ মাণিক বুলি বুজোৱা হৈছে। আৰু পঢ়নৰ পৰা মানে আমি পঢ়াৰ জৰিয়তে কোনো এখন পুথি বা কিতাপ পঢ়াৰ জৰিয়তে সেই দূৰৰ মাণিক মানে যিটো নেকি অতি সহজে পাব নোৱাৰি সেইবোৰ আহৰণ কৰিব পাৰি। যেনেকৈ জ্ঞানী লোকসকলে বা পণ্ডিতসকলে গোটেই জীৱন কষ্ট কৰি এটা কিতাপ ৰচনা কৰি থৈ গৈছে বা লিখি থৈ গৈছে, সেইটো আমি পঢ়িলে তেওঁলোকৰ গোটেই জীৱনটোৰ কষ্টটো আমি অলপতে পাব পাৰি, তেওঁলোকৰ জ্ঞান আহৰণ কৰিব পাৰিম। ঠিক আছে, তাৰপিছত ক নম্বৰ দিয়া আছিলে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এইটো হ'ব ধন সাঁচি থ'লে যেনেকৈ ভৱিষ্যতে কষ্ট নকৰাকৈ তাৰ ফল ভোগ কৰিব পাৰি, ঠিক তেনেকৈ লেখকে কষ্ট কৰি অৰ্জন কৰা জ্ঞান পুথিৰ আকাৰত সাঁচি থয়। আমি সেই পুথি অধ্যয়ন কৰি বিনা পৰিশ্ৰমে সেই জ্ঞানৰ অধিকাৰী হ'ব পাৰোঁ। সেয়ে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। চ' এইটো যদি তোমালোকে সহজ অৰ্থত বুজিব বিচাৰা, ইয়াত কৈছিলে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। থোপাই থোৱা ধন যেনেকৈ ভৱিষ্যতলৈ কোনো কষ্ট নকৰাকৈ সহজতে ব্যৱহাৰ কৰিব পাৰি, তাৰ কোনো কষ্ট নহয়, কিয়নো কষ্ট কৰি তাৰপিছতহে থোপাই থোৱা হয় আৰু ভৱিষ্যতে এইটো সহজতে ইউজ কৰিব পাৰে বা ব্যৱহাৰ কৰিব পাৰি, যিকোনো কামত লগাব পাৰিম। তেনেকৈয়ে পুথিৰ বিদ্যা মানে কোনো এখন পুথি যেতিয়া জ্ঞানী লোকসকলে গোটেই জীৱনটো কষ্ট কৰি নিজৰ সকলো জ্ঞান সেই কিতাপ পুথিবোৰত লিখি থৈ যায়, সেইবোৰ আমি নিজে পঢ়ি অলপতে তেওঁলোকৰ জ্ঞান গোটেই জীৱনৰ জ্ঞানটো আমি আহৰণ কৰিব পাৰোঁ। সেইকাৰণে কোৱা হৈছে যে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। ঠিক আছে, তাৰপিছত খ নম্বৰ আছে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। তোমালোকে এই বাক্যশাৰী প্ৰথমে বুজিবলৈ চেষ্টা কৰিবা এই বাক্যশাৰীত কি দিয়া আছে। যদি তোমালোকে এই বাক্যশাৰী বুজিব পাৰা তেনেহ'লে গোটেইটো ইয়াৰ পৰা
মুখস্থ নকৰাকে বা নিলিখাকে বনায়ো লিখিব পাৰিবা। চ' ইয়াত মন কৰিবা বিদ্যা আৰ্জনৰ প্ৰণালী কৈছে, বিদ্যা আৰ্জনৰ প্ৰণালী ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। তাৰমানে বিদ্যা আৰ্জনৰ যিটো মাধ্যম বা প্ৰণালী হয় বা প্ৰচেছ হয় সেইটো ধন আৰ্জনৰ প্ৰচেছৰ নিচিনাই ছেইম হয়। ঠিক আছে, এতিয়া পঢ়ি চোৱা বা ঠিক আছে। ধন আৰ্জন কৰিবলৈ যেনেকৈ মূল্যবোধৰ প্ৰয়োজন হয় ঠিক তেনেকৈ বিদ্যা অৰ্জনৰ বাবেও প্ৰাথমিক জ্ঞানৰূপী মূল্যবোধৰ প্ৰয়োজন হয়। যাৰ মূলধন বেছি তেওঁ যেনেকৈ অধিক ধন ঘটিব পাৰে ঠিক তেনেকৈ যাৰ প্ৰাথমিক জ্ঞান বেছি তেওঁ অধিক বিদ্যা আৰ্জন কৰিব পাৰে। সেয়ে এই দুয়োটা প্ৰণালী একে বুলি কোৱা হৈছে। চ' ইয়াৰ পৰা এইটো বুজিব চেষ্টা কৰিবা, ধন আৰ্জন কৰিবলৈ যেনেকৈ মূলধনৰ প্ৰয়োজন হয়, যেতিয়া নেকি আমি ধন ঘটিব বিচাৰোঁ তেতিয়া আমাৰ প্ৰথমতে আৰম্ভণিতে কিছু ইনভেষ্টমেণ্টৰ কাৰণে কিছু মূলধনৰ প্ৰয়োজন হয়। ঠিক তেনেকৈ যেতিয়া আমি এখন কিতাপ পঢ়িব বিচাৰোঁ, বিদ্যা অৰ্জন কৰিব বিচাৰোঁ, কিতাপ পঢ়াৰ আগতে প্ৰথমতে আমি কিতাপটো ৰিডিং পঢ়াৰ জ্ঞানটো থাকিব লাগে। সেইটোক আমাৰ ইয়াত প্ৰাথমিক জ্ঞান বুলি কোৱা হৈছে। প্ৰাথমিক জ্ঞানটো থাকিব লাগে। যদি থাকে তেনেহ'লে আমি গোটেই কিতাপটো পঢ়িব পাৰিম আৰু কিতাপত থকা জ্ঞানটো আহৰণ কৰিব পাৰিম। সেয়ে ইয়াত কোৱা হৈছে যে ধন আৰ্জন কৰিবলৈ যেনেকৈ মূলধনৰ প্ৰয়োজন ঠিক তেনেকৈ বিদ্যা অৰ্জনৰ বাবে প্ৰাথমিক জ্ঞানৰূপী মূলধনৰ প্ৰয়োজন। ঠিক আছে, যাৰ মূলধন বেছি তেওঁ যেনেকৈ বেছি ধন ঘটিব পাৰে ঠিক তেনেকৈ যাৰ প্ৰাথমিক জ্ঞান বেছি তেওঁ অধিক বিদ্যা আৰ্জন কৰিব পাৰে। সেয়ে দুয়োটা প্ৰণালী একে বুলি কোৱা হৈছে। তাৰপিছত দিয়া আছে গ নম্বৰ, সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াত যেনেকৈ কৈছে যে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে, মানে যদি আমি আমাৰ সংগী বা লগৰীয়া সৎ ভাল সংগী লৈ সেইসকলৰ লগত ফুৰোঁ তেনেহ'লে তাৰ পৰা আমি সৎ স্বভাৱ বা সৎ ব্যৱহাৰ গ্ৰহণ কৰিব পাৰোঁ। সেইটোৱে কৈছে। উত্তৰটো এনেকৈ লিখিব পাৰা, সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। কথাষাৰ একেবাৰে সঁচা, কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বসা কৰোঁ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয়। ভাল মানুহৰ সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। তাৰপিছত 5 নম্বৰ দিয়া আছে, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বখলাই লিখা। ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন লাগে আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা, এইটো সাধাৰণ কথাই। ভাল পুথি পঢ়িলে তোমালোকে ভাল জ্ঞান আহৰণ কৰিব পাৰিবা আৰু বেয়া পুথি পঢ়িলে সেই তাৰ পৰা বেয়া গুণেই আহৰণ কৰিব পাৰিবা। এনেকৈ পৃথিৱীত বহু কথা আছে, বহু কিতাপ আছে, বহুত পুথি আছে। কোনো এনে টপিক বাকী নাই যাৰ ওপৰত কোনো ধৰণৰ কিতাপ নাই। চব টপিকৰ ওপৰতে কিতাপ লিখা হৈছে। ভাল কথাৰ ওপৰতো কিতাপ আছে, বেয়া কথাৰ ওপৰতো কিতাপ আছে। চ' আমি যদি ভাল কিতাপ বা পুথিসমূহ পঢ়োঁ তাৰ পৰা ভাল জ্ঞান আহৰণ কৰিব পাৰিম আৰু যদি বেয়া কিতাপসমূহ পঢ়োঁ তাৰ পৰা বেয়া জ্ঞানখিনি আহৰণ কৰিব পাৰিম। সেইটো বাছ উত্তৰত অলপ বখলাই লিখিব লাগে। উত্তৰটো হ'ব, পুথি এখন লিখকজনৰ স্বভাৱ আৰু চৰিত্ৰৰ প্ৰতিফলন। যেতিয়া আমি এজন লিখকৰ পুথি অধ্যয়ন কৰোঁ তেতিয়া আমি তেওঁৰ চিন্তা চৰ্চাৰ লগত পৰিচিত হওঁ। ভাল পুথি অধ্যয়ন কৰিলে আমি লেখকৰ ভাল গুণবোৰৰ দ্বাৰা প্ৰভাৱিত হওঁ, যিটো ভাল সংগত থকাৰ দৰেই। তাৰপিছত ইয়াৰ বিপৰীতে বেয়া পুথি অধ্যয়ন কৰিলে আমাৰ ওপৰত বেয়া প্ৰভাৱ পৰে, বেয়া সংগৰ দৰেই ক্ষতিকাৰক। সেয়ে পুথিৰ সংগ মানুহৰ সংগৰ দৰেই গুৰুত্বপূৰ্ণ। তাৰপিছত ভাষা অধ্যয়ন 6 নম্বৰ দিয়া আছে, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। ইয়াত উদাহৰণ দিয়া আছে উপকূল, এইটো এনেকৈ ভাঙি লিখিছে উপযোগ কুল। তাৰপিছতো এইকেইটা কৰিব লাগে। তলত আৰু 4টা দিয়া আছে, এইকেইটা কৰিব লাগে। দিয়া আছে প্ৰথমটো দিয়া আছে বেদখল, এইটো হ'ব বেদ যোগ খল। তাৰপিছতো আছে সুনাম, এইটো হ'ব সুযোগ নাম। তাৰপিছতো আছে বিখ্যাত, এইটো হ'ব বিযোগ খ্যাত। তাৰপিছতো আছে আওবাদ, এইটো হ'ব আওযোগ বাদ। ঠিক আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'বা বা তোমালোকে কিতাপতো লিখি ল'ব পাৰা।
তাৰপিছত 7 নম্বৰ দিয়া আছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিয়া আছে, সেই শব্দকেইটা যোগ কৰি বাক্য ৰচনা কৰিব লাগে। প্ৰথমটো দিয়া আছে থোপাই, তাৰপিছতো দিয়া আছে পাৰ্গত, তাৰপিছতো দিয়া আছে একাগ্ৰতা, তাৰপিছতো দিয়া আছে পুৰুষাৰ্থ, তাৰপিছতো দিয়া আছে স্বভাৱ। তোমালোকে এইকেইটাৰে নিজেও বাক্য সাজিব পাৰা। বাক্য যে একেবাৰে সহজ হয়, তোমালোকে নিজেও সাজিব পাৰা বা ইয়াৰ পৰা চাইও লিখিব পাৰা। ঠিক আছে, তো প্ৰথমটো দিয়া আছিলে থোপাই, তো হ'ব লেখকে তেওঁৰ জ্ঞান পুথিত থোপাই থয়। ইয়াৰ তলত তোমালোকে আণ্ডাৰলাইন কৰিব পাৰা। তাৰপিছত দিয়া আছে পাৰ্গত, তেওঁ পঢ়া শুনাত অতি পাৰ্গত। তাৰপিছতো দিয়া আছে একাগ্ৰতা, পঢ়া শুনাত একাগ্ৰতা নাথাকিলে উন্নতি কৰিব নোৱাৰি। তাৰপিছতো দিয়া আছে পুৰুষাৰ্থ, এইটো হ'ব তেওঁৰ পুৰুষাৰ্থৰ বলতেই আজি সফলতা লাভ কৰিছে। তাৰপিছতো দিয়া আছে স্বভাৱ, এইটো হ'ব তেওঁ নম্ৰ স্বভাৱৰ বাবেই সকলোৱে ভাল পায়। তাৰপিছত 8 নম্বৰ দিয়া আছে তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটো তোমালোকে নিজে লিখিব পাৰা। তোমালোকৰ যদি বিদ্যালয়ত পুথিভঁৰাল আছে তে তোমালোকে নিশ্চয় কিতাপ পঢ়িছা তাৰ পৰা। তো কি কিতাপ পঢ়িছা তোমালোকে লিখিব পাৰা বা ইয়াৰ পৰাও লিখিব পাৰা। উত্তৰটো হ'ব মই বিদ্যালয়ৰ পুথিভঁৰালত যি কিতাপবোৰ পঢ়িছোঁ তাৰে এটা তালিকা তলত দিছোঁ। এনেকৈ তোমালোকে সেম ফৰ্মেটটো ইউজ কৰি এনেকৈ লিখিব পাৰা। তাৰপিছত তোমালোকে নিজে লিখিব পাৰা বা ইয়াৰ পৰাও লিখি ল'বা। 1 নম্বৰটো হ'ব অক্ষৰমালা, তাৰপিছৰটো হ'ব অৰুণোদয়, তাৰপিছৰটো হ'ব ভাৰতৰ মহান ব্যক্তিত্ব, তাৰপিছৰটো হ'ব পৃথিৱী আৰু আমি। তাৰপিছত 9 নম্বৰ কুৱেশ্যন দিয়া আছে তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা। এইটো অৱশ্যে তোমালোকৰ কাম হয়, তোমালোকে নিজে কৰিবা, কিয়নো তোমালোকে যিটো গ্ৰন্থ পঢ়িছা সেইটোৰ বিষয়ে তোমালোকেহে ভালকৈ জানা। ঠিক আছে, চ' তোমালোকে নিজে পঢ়ি ক্লাছত শুনাব পাৰা। তো এই পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বা এইবিলাক প্ৰশ্ন পৰীক্ষাত নাহে। চ' তোমালোকে যেনেকৈ পাৰা তোমালোকে নিজে কৰিবৰ চেষ্টা কৰিবা। ইয়াৰ দ্বাৰা নিজৰে জ্ঞান বৃদ্ধি হ'ব আৰু প্ৰশ্ন উত্তৰ কৰাৰ কেপেবিলিটিহে বাঢ়িব। ঠিক আছে, তাৰপিছত দিয়া আছে 10 নম্বৰ পোষ্টাৰখন পঢ়া আৰু প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া। ইয়াত এটা পোষ্টাৰ দিয়া আছে অসমৰ গ্ৰন্থমেলা, তাৰ গ্ৰন্থমেলাটো কেতিয়া আছিলে, গ্ৰন্থমেলাটো ক'ত হ'ব, স্থান, গ্ৰন্থমেলা খোলাৰ সময় দিয়া আছে, তাত আকৌ সকলো গ্ৰন্থতে কিমান % ৰেহাই থাকিব সেইটো দিয়া আছে। এইটো ভালকৈ চাবলৈ দিছে, চাই তাৰপিছত তলত কেইটামান প্ৰশ্ন দিয়া আছে, এইকেইটাৰ উত্তৰ কৰিব লাগে। তো প্ৰথম প্ৰশ্নটো দিয়া আছে ক নম্বৰ অসমৰ গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব। উত্তৰ হ'ব 15 নৱেম্বৰ 2025। তাৰপিছতো আছে গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব। উত্তৰ হ'ব অসমৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ খানাপাৰা গুৱাহাটী। তাৰপিছতো দিয়া আছে গ নম্বৰ গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব। উত্তৰ হ'ব সময় পুৱা 10 বজাৰ পৰা নিশা 10 বজালৈ, পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ। তাৰপিছতো দিয়া আছে গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে। উত্তৰ হ'ব সকলো গ্ৰন্থতে 10% ৰেহাই দিছে। তাৰপিছতো আছে গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব। উত্তৰ হ'ব 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। তাৰপিছত প্ৰকল্প আছে পাঠ্যপুথিৰ বাহিৰে তোমালোকৰ ঘৰত আন কি কি পুথি আছে। তো তোমালোকে নিজে জানা তোমালোকৰ ঘৰত কি কি ধৰণৰ পুথি আছে। তো তোমালোকে প্ৰকল্পকেইটা বিশেষকৈ নিজে কৰিব লাগে। সেইকেইটা পৰীক্ষাত আশা ধৰণৰ নহয়, এইকেইটা নিজৰ জ্ঞানৰ বৃদ্ধিৰ কাৰণে দিয়া থাকে। তো তোমালোকে নিজে কৰিবা। তাৰপিছত ইয়াতে ক নম্বৰ আছে পুথিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। সেই পুথিসমূহৰ যদি তোমালোকৰ ঘৰত পুথি আছে চ' সেইবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰা। তাৰপিছত খ নম্বৰ আছে পুথিবোৰৰ তুমি বা ঘৰৰ আন সদস্যই কেনেদৰে সংগ্ৰহ কৰিছা লিখা। তাৰপিছত তোমালোকে আনৰ পৰা বা পুথিভঁৰালৰ পৰা আনি পঢ়া কিতাপৰ নাম লিখা। তাৰপিছত আছে আগৰ 10 নম্বৰ প্ৰশ্নত থকা পোষ্টাৰখনৰ আৰ্হিত আন এটা বিষয় লৈ এখন পোষ্টাৰ প্ৰস্তুত কৰা। এইবিলাক তোমালোকে নিজে কৰিব পাৰা। সেইবিলাক কৰিলে নিজৰে জ্ঞান বৃদ্ধি হয়। চ' তোমালোকে নিজে কৰিবা। এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত এইবিলাক প্ৰশ্ন নিদিয়ে। ঠিক আছে, এইটো চেপ্টাৰৰ
প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বাকি চেপ্টাৰৰ ভিডিঅ'বোৰ পাবৰ কাৰণে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ সিৰিয়ালকৈ দিয়া আছে আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'টো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ